এনকাউন্টাৰ অসম আৰক্ষীৰ বোকাখাতত ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত পল্লৱ বসুমতাৰী নামৰ এটা দুৰ্ধৰ্ষ ডকাইত বোকাখাতত ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত গুলীবিদ্ধ এটা দুৰ্ধৰ্ষ ডকাইত গুলীবিদ্ধ ডকাইতৰ কবলৰ পৰা ইটালীত নিৰ্মিত এটা 9mm পিস্তল 4 সক্ৰিয় গুলীৰ লগতে উদ্ধাৰ হৈছে 4টা খালী কাৰ্টিজ শুকুৰবাৰে পুৱতি নিশা বোকাখাতৰ অগৰাতলিত সংঘটিত হয় এনকাউন্টাৰ বোকাখাতত ডকাইতি কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে তিনি দুৰ্ধৰ্ষ ডকাইতৰ বিৰুদ্ধে অভিযান চলাই বোকাখাত আৰক্ষীয়ে 2023 চনত উদয় চাংমাই নামৰ এজন শিক্ষকক গুলিয়াই বাইক লৈ পলায়ন কৰা বাবু শইকীয়াসহ পল্লৱ বসুমতাৰী আৰু গৌতম দলে আটক কৰে বোকাখাত আৰক্ষীয়ে উল্লেখ্য যে বোকাখাতত সঘনাই সংঘটিত হৈ থকা বাইক চুৰি ঘটনাৰ পম খেদি বোকাখাত আৰক্ষীয়ে বাবু শইকীয়াৰ ঘৰত অভিযান চলোৱাৰ সময়তে পল্লৱ বসুমতাৰী নামৰ ডকাইতটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰি পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয় যাৰ ফলত গুলীবিদ্ধ হয় পল্লৱ বসুমতাৰী নামৰ ডকাইতটো আৰক্ষীৰ তথ্য মতে বাবু শইকীয়াৰ নেতৃত্বাধীন ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল উল্লেখ্য যে বাবু শইকীয়া নামৰ ডকাইতটোৱে পূৰ্বতেও গড় হত্যাৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যত জড়িত থকাৰ অভিযোগত বহুবাৰ জেল হাজতলৈ যোৱাৰ তথ্য আছে জেলৰ পৰা ওলাই আহিয়ে পুনৰ বাবু শইকীয়াই বাইক চুৰি আৰু ডকাইতি কাৰ্যত লিপ্ত হৈছিল হয় আজি কিছু মাহৰ আগতে আমি গম পাইছোঁ যে বাবু শইকীয়া নামৰ যিজন দুৰন্ত মানে দুষ্ট লোক তেওঁ বাৰে বাৰে ইটো সিটো কাৰ্যৰ লগত জড়িত হৈ থাকে আজি জানিব পৰা মতে এজন চাবজুৰি স্কুলৰ যিজন শিক্ষক আছিলে তেওঁকো মানে তেওঁৰ পাৰ্টি সংযুক্ত হৈ পেলাই আপোনাৰ লতাবাৰী দলঙৰ ওপৰত যি গুলী মাৰি পেলাই তেওঁ বাইক কৰায়ত্ব কৰি নিছে চুৰ কৰি নিবলৈ সক্ষম হৈছে তেনেকুৱা ধৰণে তেওঁ প্ৰশাসনে কৰায়ত্ব কৰিছে কৰায়ত্ব কৰাৰ স্বত্তেও আকৌ মানে আইনৰ কি গণ্ডি আছে নাজানো তেওঁক ঘনে ঘনে ধৰে আৰু তেওঁক মানে ৰেহাই দিয়ে গতিকে তেনেকুৱা মানুহ ৰেহাই দিলে মানে কি হৈ যায় আমাৰ সকলো যিখিনি গাঁওবাসী মানুহ আছে বা যিখিনি মানুহৰ কাৰণে আকাংক্ষাৰ সৃষ্টি হয় গতিকে আমি এটা অনুৰোধ কৰিছোঁ যে তেওঁক যদি ধৰে যি আইনৰ গণ্ডিৰ মতে তেওঁক সম্পূৰ্ণৰূপে মানে কাৰাদণ্ড দিব লাগে নতুবা তেওঁক যি মানে আইনৰ গণ্ডিত পৰে তেওঁক শাস্তি প্ৰদান কৰিব লাগে বুলি আশা কৰিছোঁ আজি আমি জানিব পৰা মতে তেওঁলোক আজি কিছুদিনৰ আগতে ইয়াৰে এখন মানে পালচাৰ বাইক চুৰ কৰি নিছিলে তেওঁৰ লগত থকা 2-4জনমান ব্যক্তি সংযুক্ত হৈ পেলাই 3জন তেওঁৰ লগত আছিলে তেওঁলোক কিবা বসুমতাৰী বুলি পেলাই এজন আৰু এজন কিবা দলে বুলি নাম আমি শুনিছোঁ বাবু শইকীয়াক ধৰিছে নেকি বাবু শইকীয়াক ইতিমধ্যে ধৰা গৈছে তেওঁ সেই আমাৰ প্ৰশাসনৰ মানুহৰ কাৰণে তেওঁ কিবা মানে ফ্লাইং কৰিছিলে গতিকে তেওঁকো আমাৰ দল সংগঠন আহি পেলাই যিখিনি পাৰি পেলাই চেষ্টা কৰি পেলাই তেওঁক কৰায়ত্ব কৰা হৈছে এতিয়ালৈকে এজনৰ গুলী হৈছে বুলি আমি এতিয়ালৈকে এইটো অগৰাতলিৰ পৰে হয় মই গুচি যাওঁ নেকি একেলগতে যাওঁ নাই এইটো এটা পিছত আমি ডিটেইলছ জনাম এটা এনকাউণ্টাৰ হৈছে এজন নামটো প্ৰিলিমিনেৰীত গম পাইছোঁ পল্লৱ বসুমতাৰী বুলি তেওঁৰ লগত এতিয়ালৈ বাবু শইকীয়াকো এৰেষ্ট কৰিছোঁ আমি অলৰেডি হাথিয়াৰ আমি এটা পিষ্টল পাইছোঁ 9mm ইটালিয়ান গুলী পাইছোঁ মানে পিছত ডিটেইলছলি ক'ব পাৰিম এতিয়া মানে গুলী 4-5টামান পাইছোঁ আপোনালোক এতিয়া এজনৰ গাত লাগিছে এতিয়ালৈকে গম পোৱা মতে আমি 3জন গ্ৰেপ্তাৰ কৰিছোঁ এতিয়ালৈকে জনাম দেই তেওঁলোকৰ প্লেন আছিলে ডকাইত কৰা প্লেন আছিলে বোকাখাতত ঠিক আছে আপোনালোকক জনাম ব্যুৰো ৰিপৰ্ট মাই নিউজ এনি